একলে চাব প্ৰথম ভ্যাকেন্সি আপোনাৰ স্কোৰটা খানাপাৰা গুৱাহাটীৰ পৰা আহিছে পোষ্ট আছে জিএম সেলস এক্সপেৰিয়েন্স থকা হ'ব লাগিব এটা ভ্যাকেন্সি আছে 2 নম্বৰটো সেলস ম্যানেজাৰ দুটা ভ্যাকেন্সি আছে 3 নম্বৰটো মাৰ্কেটিং ম্যানেজাৰ এটা পোষ্ট আছে 4 নম্বৰটো সেলস টিম লিডাৰ এটা ভ্যাকেন্সি আছে ইয়াতো 5 নম্বৰটো সেলস কনসালটেন্ট ফ্ৰেশাৰ্স এক্সপেৰিয়েন্স বোথ ইয়াতে এপ্লাই কৰিব পাৰে ইয়াতে টোটাল 8টা ভ্যাকেন্সি আছে 6 নম্বৰটো সিআরএম দুটা ভ্যাকেন্সি আছে 7 নম্বৰটো টেলিকলাৰ দুটা পোষ্ট আছে 8 নম্বৰটো ইডিবি এক্সিকিউটিভ দুটা ভ্যাকেন্সি আছে 9 নম্বৰটো একাউন্টস ম্যানেজাৰৰ এটা আছে 10 নম্বৰটো এক্সচেঞ্জ ম্যানেজাৰৰ কাৰণে এটা আছে 11 নম্বৰটো এক্সচেঞ্জ এক্সিকিউটিভৰ কাৰণে এটা আছে এজ লিমিট মিনিমাম 25 বছৰ হ'ব লাগিব ম্যাক্সিমাম 40 বছৰলৈকে এপ্লাই কৰিব পাৰে কোৱালিফিকেশন মিনিমাম গ্ৰেজুৱেচন পাছ কৰা হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ লাগিব আপোনালোকৰ এক্সপেৰিয়েন্স মিনিমাম 1 ইয়াৰ লাগিব এক্সেপ্ট ইয়াতে যেটো দিয়া আছে সেলস কনসালটেন্ট ফ্ৰেশাৰ এক্সপেৰিয়েন্স এই পোষ্টৰ বাহিৰে বাকি কিটা মিনিমাম 1 ইয়াৰৰ এক্সপেৰিয়েন্স লাগিব আৰু ওয়াক ইন ইন্টাৰভিউ আপোনালোকৰ ইয়াতে অক্টোবৰ 3 তাৰিখৰ পৰা ষ্টাৰ্ট হ'ব গটিকে কোনোবাই যদি ওয়াক ইন ইন্টাৰভিউ যাব বিচাৰিছে যাব পাৰে 11 বজাৰ পিছত ইন্টাৰভিউ যাব পাৰিব কোনো এপ্লিকেশন ফিজ দিব নালাগে আপোনালোকৰ যিখন বায়োডাটা আছে সেই বায়োডাটাখন এই মেইলটোত পঠাই দিব আৰু পঠাই দিয়াৰ পিছত যদি ওয়াক ইন ইন্টাৰভিউ যাব বিচাৰে যাব পাৰিব এপ্লাই কৰাৰ লাষ্ট ডেট হ'ব অক্টোবৰ 20 তাৰিখ